Hello viewers, welcome back to my channel. আজি মই ব্ৰেডৰ এটা সুন্দৰ স্যান্ডউইচ লৈ আহিছো, হেলদি স্যান্ডউইচ। তাৰ কাৰণে মই ভেজিটেবলস অলপ স্লাইস কৰি ললো। মই বইল পটেটো লৈ ললো স্লাইস কৰি, বইল এগ এটা লৈ ললো। মেয়োনিজ লাগিব মোক। মই গ্ৰীন সস, ৰেড সস আৰু মই অলপ জালুক লাগিব, সল্ট লাগিব। এইখিনি এতিয়া মই কেনেদৰে বনাও আপোনালোকক দেখুৱাই আছো। মই ওভেনৰ প্লেটখন লৈ লৈছো, তাতে মই ব্ৰেড কেখন সজাই লম। প্ৰথমতে মই টমেটো কেচাপটো দি লৈছো। এপিচ এপিচ কৈ মই বিলাহী দি যাম ইয়াতে। বাকি তিয়হ দি দিম। গাজৰ দি দিছো। ক্যাপসিকাম দি দিছো। এতিয়া মই বইল পটেটো স্লাইস কৰি থৈছিলো, তাৰ ওপৰত দি যাম। বইল এগ দি দিম। অলপ অলপ সল্ট দি লম, জালুক দি লম, গ্ৰীন সসটো অলপ দি লম, চিলি সস। আকৌ অকমান টমেটো কেচাপ দি লম। অকনমান চাট মছলা দি যাম। এতিয়া মই অলপ অলপ মেয়োনিজ দি যাম ইয়াতে। এতিয়া অকনমান মই চিলি ফ্লেক্স দিম, এইটো অপচনেল বাৰু। অকমান অৰিগেনো দি দিম। এতিয়া মই প্লেটখন মাইক্ৰ'ওভেনত প্ৰায় 5 মিনিটৰ কাৰণে ৰাখিম। এয়া মোৰ হৈ গ'ল। যথেষ্ট টেস্টি হয় আৰু পেটো ভৰে। ব্ৰেকফাষ্টটো খাবলৈ খুবেই ভাল লাগে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব চেনেলটো। থ্যাংক ইউ।